ভোগালী বিহুৰ মই সমগ্ৰ অসমবাসীলৈকে আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। আমাৰ কৃষিভিত্তিক এই অনুষ্ঠান অন্যতম আমাৰ তিনিটা বিহুৰ ভিতৰত ভোগালী বিহুৰ মাদকতাটো সম্পূৰ্ণ বেলেগ। য'ত মেজিৰ উত্তাপে মেজি জ্বলাই আমি সেৱা অৰ্চনা কৰি বা পূজা অৰ্চনা কৰি সমাজত থকা অপশক্তি আঁতৰাই এখন সুন্দৰ সমাজ পাবৰ কাৰণে সকলোৱে মেজি জ্বলাই এখন সুন্দৰ সমাজৰ প্ৰাৰ্থনা কৰে। নিশ্চিতভাৱে ভোগালীৰ আমাক সকলোকে উৎসাহ উদ্দীপনা দিয়ক আৰু ভোগালী বিহুৰ আনন্দই সকলোকে আগলৈ লৈ যাওক, তাকে মই কামনা কৰিছোঁ। ভোগালী বিহুৰ মই সমগ্ৰ অসমবাসীলৈকে আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। আমাৰ কৃষিভিত্তিক এই অনুষ্ঠান অন্যতম আমাৰ তিনিটা বিহুৰ ভিতৰত ভোগালী বিহুৰ মাদকতাটো সম্পূৰ্ণ বেলেগ। য'ত মেজিৰ উত্তাপে মেজি জ্বলাই আমি সেৱা অৰ্চনা কৰি বা পূজা অৰ্চনা কৰি সমাজত থকা অপশক্তি আঁতৰাই এখন সুন্দৰ সমাজ পাবৰ কাৰণে সকলোৱে মেজি জ্বলাই এখন সুন্দৰ সমাজৰ প্ৰাৰ্থনা কৰে। নিশ্চিতভাৱে ভোগালীৰ আমাক সকলোকে উৎসাহ উদ্দীপনা দিয়ক আৰু ভোগালী বিহুৰ আনন্দই সকলোকে আগলৈ লৈ যাওক, তাকে মই কামনা কৰিছোঁ।